হাতী আজি মোটামুটি 15-20 দিনে হৈ গ'ল। দুইটা চকু অন্ধ। যোৱাকালি বন বিভাগৰ সহযোগত ডক্টৰৰ সহযোগত দেখা পোৱা গ'ল যে দুইটা চকুৱে মানে নেদেখে। এতিয়া এটা বৃহৎ ডাঙৰ সমস্যা হৈছে। এই সমস্যাটোৰ কাৰণে স্থানীয় ৰাইজ তথা বন বিভাগৰ প্ৰতিজন কৰ্মচাৰীয়ে অসুবিধাৰ সৃষ্টি হৈছে। যিহেতু হাতীটো নেদেখে, কোনোফালে যাব নোৱাৰে, গ'লে প্ৰত্যেকডাল গছতে খুন্দা মাৰি যায় আৰু হাতীটো দিনত দেখিছোঁ যে কোনো খাদ্যও নাখায়। গতিকে ইয়াৰ এটা বিহিত ব্যৱস্থা কৰিবৰ কাৰণে মই ভাবোঁ যে অসম চৰকাৰৰ হাতত যি ব্যৱস্থা আছে সেই ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অনাগত দিনত হাতী আৰু মানুহৰ সংঘাত বৃদ্ধি হোৱা মূল কাৰণটোৱে হৈছে বনাঞ্চলৰ যিটো পৰিসৰ ক্ৰমান্বয়ে কমি গৈছে। এই হাতীটো যিহেতু সোণাৰীপা অভয়াৰণ্যৰ পৰা ওলাই আহিছে, সোণাৰীপা অভয়াৰণ্যখনত 220 বৰ্গ কিলোমিটাৰৰ ভিতৰত এতিয়া প্ৰায় 60 বৰ্গ কিলোমিটাৰহে বনাঞ্চল হৈ আছে। অন্য যিখিনি ঠাই আছে তাত গোটেই গছ বন জীৱ জন্তু থকা ঠাইত এতিয়া মানুহৰ বসতি কৰিলে। মানুহৰ বসতি হোৱাৰ লগে লগে খাদ্যৰ অভাৱ হোৱাৰ লগে লগে আজি এয়া অৱস্থা হৈছে হাতীৰ। গতিকে বনমন্ত্ৰী তথা মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ কৰিম, এই সমস্যাটো কেৱল আৰম্ভ হৈছে আৰু অনাগত দিনত হ'ব। আশা কৰিম হাতী আৰু মানুহৰ সমস্যা দূৰ কৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীদেৱে এটা ভাল পদক্ষেপ গ্ৰহণ কৰিব। হয়, এতিয়া শুনিছোঁ যে ধৰক এতিয়া এনেকুৱা হৈছে হাতী বা গড় বাঘ ওলাই আহিলে অজস্ৰ মানুহ হয়। তেতিয়া হাতীৰ নিৰাপত্তাৰ কাৰণে, মানুহৰ নিৰাপত্তাৰ কাৰণে কোনো কৰ্মচাৰীয়ে শূন্যলৈ গুলী চালনা কৰোঁতে তাৰ ফিৰিঙতি আহি পেলাই কাৰোবাৰ ভৰিত লাগিছে বুলি শুনিছোঁ। গতিকে আশা কৰিম যে বন বিভাগক সহায় কৰিব লাগে, কিন্তু আগফালে আহিব নালাগে। যেহেতু যথেষ্ট সমাগম হৈছে আৰু হাতী বাঘ ওলালে মই ভাবোঁ যে বহুত মানুহ ওলাই আহে, তেতিয়া বন বিভাগৰ কৰ্মচাৰী বা পুলিচ প্ৰশাসনৰ হাতী খেদাত কিছু অসুবিধা হয়। ৰাইজে সতৰ্ক হৈ থাকিব লাগে, যাতে বন বিভাগৰ সহযোগ কৰিব লাগে, কিন্তু বন বিভাগৰ আগত আহিব নালাগে। এতিয়া বন বিভাগতকৈ তেওঁলোক বেছি আগত আগবাঢ়ি যোৱাৰ কাৰণে এনেকুৱা ঘটনা হৈছে বুলি আমি অনুমান কৰিব পাৰিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।